যুদ্ধংদেহী অখিল গগৈ কেৱল সমষ্টি নহয় প্ৰাৰ্থীও ঘোষণা অখিল গগৈৰ পচন্দৰ সমষ্টি নাওবৈচা বিৰোধী ঐক্য চূড়ান্ত নহওঁতেই সমষ্টি নিৰ্বাচনত অখিল গগৈ নিৰ্বাচনলৈ মাজত 90টা দিন টঙালি বান্ধি সাজু হৈছে মিত্ৰজোঁট তাৰ বিপৰীতে নিষ্প্ৰভ কংগ্ৰেছ তথা বিৰোধী শিবিৰ এতিয়াও চূড়ান্তই হোৱা নাই মিত্ৰতাৰ সিদ্ধান্ত বিৰোধী শিবিৰ একলগ হ'ব নে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কি হ'ব 26ত তিনি গগৈৰ সূত্ৰ সমাধান এতিয়াও হোৱা নাই কেৱল বৈঠকহে বহিছে বাৰম্বাৰ আসন ভাগ বটোৱাৰা তাৎক্ষণিক হোৱাটো বিচাৰিছে অখিল গগৈয়ে ইয়াৰ মাজতে অখিল গগৈৰ ঘোষণা নাওবৈচাত থাকিব ৰাইজৰ দলৰ প্ৰাৰ্থী ধেমাজি চিচি বৰগাঁও আৰু ৰঙানদী সমষ্টিটো চকু ৰাইজৰ দলৰ উত্তৰ অসমৰ চিচি বৰগাঁও সমষ্টি ধেমাজি সমষ্টি নাওবৈচা সমষ্টি এই আটাইবোৰ সমষ্টিত আমি খুব শক্তিশালীভাৱে আমাৰ কাম কাজ চলাই আছোঁ আৰু আশা কৰিম যে এই তিনিওটা সমষ্টিতে আমি ৰাইজৰ দলে আমাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা আসন লাভ কৰিম আৰু ৰাইজৰ দলে এই তিনিওটা সমষ্টি নাওবৈচা সমষ্টি ধেমাজি আৰু চিচি বৰগাঁও উত্তৰ অসমৰ এই তিনিওটা সমষ্টিতে আমি জয়ী হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ আসন বুজাবুজিৰ ক্ষেত্ৰত ৰাইজৰ দলে আন বিৰোধী দলসমূহৰ অসুবিধা নোহোৱাকৈ আসন বিচাৰিব মন্তব্য অখিল গগৈৰ আকৌ নাওবৈচা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপো কৰিলে অখিল গগৈয়ে কাষতে বহুৱাই ক'লে নিজ প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৰিকান্ত দাসৰ কাৰণে আপোনালোকে ঘৰে ঘৰে গৈ নাওবৈচাৰ মানুহক ক'ব লাগে যে এইবাৰ অখিল গগৈৰ হাত শক্তিশালী কৰিব লাগে আৰু অখিল গগৈৰ হাত শক্তিশালী কৰিবৰ কাৰণে হৰিকান্ত দাসক এইবাৰ অখিল গগৈৰ লগতে ভোট দিব লাগে এই কথাটো ক'বলৈ আপোনালোকে মোৰ লগত ওলাই যাব লাগে 42টা সমষ্টিতে ৰাইজৰ দলে কাম কাজ কৰি থকাৰ কথাও ঘোষণা কৰে অখিল গগৈয়ে আনহাতে নাওবৈচা সমষ্টিত কংগ্ৰেছৰ জয়প্ৰকাশ দাসেও চলাই আছে কুচকাৱাজ যদি ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ তেন্তে পৃথকে পৃথকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি দুইটা দলেই নাওবৈচাত ৰাইজৰ দল আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতাৰ ফলত লাভ হ'ব নেকি বিজেপিৰ অনাগত নিৰ্বাচনত কি হ'ব নাওবৈচাৰ সমীকৰণ ভিডিঅ' জাৰ্নেলিষ্ট ৰকেট দেউৰীৰ সহযোগত লখিমপুৰৰ পৰা হেমন্ত বেজ NKTV+